Students, hello students. এই ভিডিওটোত আমি শিকিম Kirchhoff's laws and their applications. Kirchhoff's law আৰু ইয়াৰ application আমি চাম. Kirchhoff's law কি হয়, Kirchhoff's law কি কয়, সেইখিনি কথা জানাৰ আগতে আমি কেইটামান টাৰ্মিনলজিৰ লগত আমি চিনাকি হৈ লওঁ. প্ৰথম টাৰ্মিনলজিটো হ'ল ইলেক্ট্ৰিক নেটৱৰ্ক. ইলেক্ট্ৰিক নেটৱৰ্ক মানে হ'ল এটা তোমাৰ ইলেক্ট্ৰিকেল কম্পোনেণ্টৰ এটা কমপ্লিকেটেড সাৰ্কিটকে আমি কি বুলি কওঁ, ইলেক্ট্ৰিক নেটৱৰ্ক বুলি কওঁ. ধৰা এনেকুৱা এটা ৰেজিষ্টেন্স আছে, তাৰ লগত বেটাৰী কানেক্ট হৈছে, এইফালৰ পৰা ধৰা আৰু এটা ৰেজিষ্টেন্স গৈছে, হয়তো এইফালৰ পৰা আৰু এটা কি কানেক্ট কৰিছা, বেটাৰী কানেক্ট কৰিছা, আৰু কেপাচিটৰ এইবিলাকো কানেক্ট হৈ থাকিব পাৰে. সো এনেকুৱা কমপ্লিকেটেড সাৰ্কিটক আমি কি বুলি কম, ইলেক্ট্ৰিক নেটৱৰ্ক বুলি কম. তাৰপিছত নেক্সট টাৰ্ম যেটো আমি শিকিম হেতু হ'ব জাংশন. জাংশন মানে হ'ল সেইবিলাক পইণ্ট যিবিলাক পইণ্টত কি হৈছে এটাতকৈ বেছি কণ্ডাক্টৰ জইন হৈ আছে. তো আমি এই পইণ্টটো যদি লওঁ, এইটো এটা কি হ'ব, জাংশন হ'ব. এই পইণ্টটো এটা কি হ'ব, জাংশন হ'ব, বিকজ এই পইণ্টত চোৱা টোটেল তিনিটা কণ্ডাক্টৰ জইন হৈছে, এই পইণ্টটো তিনিটা কণ্ডাক্টৰ জইন হৈছে. তো এনেকুৱা যিবিলাক পইণ্টত এটাতকৈ বেছি কণ্ডাক্টৰ কানেক্ট হয় তাকে আমি কি বুলি ক'ম, জাংশন বুলি ক'ম. নেক্সট টাৰ্মটো হ'ল লুপ বা মেশ. লুপ বা মেশ মানে হ'ল এটা ইলেক্ট্ৰিক নেটৱৰ্কৰ যিকোনো এটা ক্লোজড পাথ. আমি এক্সাম্পল দিলে বুজোতে সুবিধা হ'ব. তো চোৱা, এই নেটৱৰ্কৰ আমি যদি এ বি চি ডি এ এই পাথটো লওঁ, এইটোক এটা আমি কি বুলি ক'ব পাৰোঁ, লুপ বুলি ক'ম. নাইবা কোনোবা যদি ডি চি এফ ই এ এইখিনি যদি লয়, এইটোকে আমি কি বুলি ক'ম, এটা লুপ বুলি ক'ম, কাৰণ এইটো ক্লোজড হৈ আছে. নাইবা তুমি এ বি এফ ই এ এই গোটেইখিনি যদি কনচিডাৰ কৰা, এইটো এটা কি হ'ব, লুপ হ'ব. তো আমি লুপ বুজি পালোঁ. নেক্সট আমি চাম ব্ৰাঞ্চ. এটা জাংশনৰ পৰা আন এটা জাংশনলৈকে যিটো পাথ আছে বা যিখিনি পাৰ্ট আছে এটা নেটৱৰ্কৰ, তাকে কি বুলি কোৱা হয়, ব্ৰাঞ্চ বুলি কোৱা হয়. এতিয়া চোৱা, এই নেটৱৰ্কটোত আমাৰ টোটেল তিনিটা ব্ৰাঞ্চ আছে. এটা তোমাৰ হ'ব ডি চি, আৰু এটা হ'ব এইটো ব্ৰাঞ্চ, ইয়াৰ কি নাম দিব পাৰা, এ বি বুলি ক'ব পাৰা, নহ'লে ডি এ বি চি, এইটো এটা ব্ৰাঞ্চ, ডি ই এফ চি, এইটো এটা কি হ'ব, ব্ৰাঞ্চ হ'ব. চ' এইখিনি শিকাৰ পিছত এতিয়া আমি Kirchhoff's ললৈকে যাম. কিৰচফে দুটা ল দিছিলে. প্ৰথম লটোক কোৱা হয় Kirchhoff's জাংশন ল নাইবা Kirchhoff's কাৰেণ্ট ল, জাংশন ৰুল বুলি কয়. তো প্ৰথম ৰুলটো কি, Kirchhoff's জাংশন ৰুল নাইবা Kirchhoff's কাৰেণ্ট ল, ইন শৰ্ট KCL বুলি কয়. তো Kirchhoff's জাংশন ৰুলে কি কৈ আছে যে এটা জাংশনত যিমানখিনি ইনকামিং কাৰেণ্ট হ'ব, যিমানখিনি কাৰেণ্ট এটা জাংশনত সোমাব, একজেক্টলি সিমানখিনি কাৰেণ্টে কি হ'ব, জাংশনৰ পৰা ওলাই যাব. The sum of the current entering a junction must be equal to the sum of the current leaving from the junction. বুজিবৰ কাৰণে আমি যদি ধৰোঁ ইয়াতে I1 কাৰেণ্ট গৈছে, ইয়াতে I2 কাৰেণ্ট সোমাইছে, ইয়াৰ পৰা I3 কাৰেণ্ট ওলাইছে, ইয়াতে ধৰা I4 কাৰেণ্ট সোমাইছে, আৰু ইয়াৰ পৰা I5 কাৰেণ্ট ওলাইছে. তো according to Kirchhoff's junction rule, incoming current must be equal to outgoing current. তো চোৱা, ইয়াতে ইনকামিং কাৰেণ্ট কি কি আছে, I1, I2 আৰু I4. So I1 plus I2 plus I4 must be equal to outgoing current. ইয়াতে outgoing current কেইটা আছে, দুটা আছে, এটা হ'ল I3, এটা হ'ল I5. So এইটোৱে হ'ল আমাৰ Kirchhoff's জাংশন ৰুল নাইবা Kirchhoff's কাৰেণ্ট ল নাইবা Kirchhoff's ফাৰ্ষ্ট ল বুলিও কয়. সো এইটো কিয় হয়,
why incoming current is equal to outgoing current কাৰণ this is because of conservation of charge তো সোয়া যেতিয়া এটা জাংশনত কারেন্ট পাস হ'ব বা যিকোনো এটা তাৰৰ মাজে যেতিয়া কারেন্ট পাস হ'ব কতো তোমাৰ চাৰ্জ একুমুলেট হ'ব নোৱাৰে চাৰ্জ জমা হ'ব নোৱাৰে যদি চাৰ্জ জমা হ'ব নোৱাৰে তেনেহলে যিমানখিনি চাৰ্জ এই জাংশনটোত সোমাব এক্স্যাক্টলি হিমানখিনি চাৰ্জে কি হ'ব লাগিব জাংশনৰ পৰা ওলাই যাব লাগিব ফলত ইনকামিং আৰু আউটগোইং কারেন্ট কি হ'ব সেম হ'ব তো নেক্সট আমি চাম কিৰচফছ লুপ ৰুল নাইবা কিৰচফছ ভোল্টেজ ল কিৰচফছ লুপ ৰুলে কি কৈছে যে তুমি যদি যিকোনো এটা ক্লোজড লুপ এটা যদি কনসিডার কৰা ধৰা এটো এটা ক্লোজড লুপ আছে সে এটা ৰেজিস্ট্যান্স আছে ইয়াতে ধৰা এটা সেল আছে ইয়াতে ধৰা আৰু এটা ৰেজিস্ট্যান্স আছে এফালে থাকিব পাৰে আৰু ইয়াতে ধৰা এটা ৰেজিস্ট্যান্স আছে এটা সেল আছে আৰু ইয়াতে ধৰিলো এটা ৰেজিস্ট্যান্স আছে তো এই লুপটোত যেতিয়া কারেন্ট যাব তেতিয়া কি হ'ব আমি প্ৰতিটো কম্পোনেন্টৰ দুই মূৰত এটা কি পাম পটেনশিয়াল ডিফারেন্স পাম যদি এটো ৰেজিস্ট্যান্স থাকে আৰু ইয়াতে যদি I1 কারেন্ট যায় এটো ৰেজিস্ট্যান্স যদি R1 হয় তেনেহলে এই ৰেজিস্ট্যান্সৰ দুই মূৰে আমি কি পাম পটেনশিয়াল ডিফারেন্স কিমান পাম I1 R1 তেনেকে ব্যাটাৰিৰ দুই মূৰে আমি কিমান পাম পটেনশিয়াল ডিফারেন্স পাম সে E1 সেই পটেনশিয়াল ডিফারেন্স বিলাক তুমি যদি কমপ্লিট লুপটোত তুমি যদি পটেনশিয়াল ডিফারেন্স বিলাক যদি তুমি সাম কৰি গৈ থাকা তেনেহলে টোটাল পটেনশিয়াল ডিফারেন্সৰ সামেশন কিমান আহিব 0 আহিব এটো হল কি কিৰচফছ লুপ রুল এই রুলটো কিহৰ ওপৰত বেস হৈ আছে এই রুলটো বেস হৈ আছে কনজারভেশন অফ এনার্জিৰ ওপৰত কাৰণ তোমালোকে এটা কথা জানা যে ক্লোজড লুপ এটাত ওয়ার্ক ডান কিমান হয় 0 হয় যদি ক্লোজড লুপ এটাত ওয়ার্ক ডান 0 হয় আৰু পটেনশিয়াল ডিফারেন্স মানে কি ওয়ার্ক ডান ডিভাইডেড বাই চার্জ তেনেহলে W0 হলে পটেনশিয়াল ডিফারেন্স আমাৰ কিমান হ'ব লাগিব 0 হ'ব লাগিব তাৰপৰাই কিৰচফছ লুপ রুলটো আহিছে সো কিৰচফছ লুপ রুলটো আমি অকমান ডিটেইলছত বুজিব লাগিব ইয়াতে কিছুমান নিয়ম আছে আমি যেতিয়া পটেনশিয়াল ডিফারেন্স বিলাক লিখিম তাতে আমাৰ প্লাস মাইনাসৰ কিছুমান নিয়ম থাকিব সেইখিনি বস্তু আমি এতিয়া ভালকে জানিব লাগিব তো আমি এটা এক্সাম্পলৰ হৈতে আমি এটো সার্কিটতে আলোচনা কৰো ধৰা এফালে কারেন্ট I1 আছে আকৌ এফালে কারেন্ট ধৰা আছে I2 থাকিব পাৰে কাৰণ সার্কিটটো ইয়াতে শেষ হৈ যোৱা নাই কাৰণ এই পিনু আৰু সার্কিটৰ অংশ আছে গতিকে ইয়াতে কারেন্টৰ ডাইৰেকশন এনেকুৱা হ'ব পাৰে আমি ধৰিলো ইয়াতে কারেন্ট এনেকুৱা আছে সে I3 আৰু ধৰা ইয়াতে কারেন্ট আছে I4 এইটো ৰেজিস্ট্যান্স আমি R1 বুলি কৈছো এইটো সেলৰ EMF আমি E1 বুলি কৈছো এইটো ৰেজিস্ট্যান্স R2 বুলি কও এইটো ৰেজিস্ট্যান্স R3 বুলি কও এইটো ৰেজিস্ট্যান্স আমি R4 বুলি কৈছো আৰু ইয়াৰে EMF আমি কি বুলি কৈছো E2 বুলি কৈছো এতিয়া আমি এই সার্কিটটোত কিৰচফছ লুপ রুল আমি এপ্লাই কৰিব বিচাৰিছো এইটো বস্তু যদি ভালকে বুজি পোৱা তেতিয়া হলে বহুতখিনি সুবিধা হ'ব আমি নাম দিও A B C D তো যেতিয়া আমি পটেনশিয়াল ডিফারেন্স লিখিম তো পটেনশিয়াল ডিফারেন্স কি হ'ব ৰেজিস্ট্যান্সৰ কাৰণে পটেনশিয়াল ডিফারেন্সৰ ফৰ্মুলা হল I * R এটা ৰেজিস্ট্যান্সৰ দুই মূৰৰ পটেনশিয়াল ডিফারেন্সৰ ফৰ্মুলা এইটো ইউজ কৰিবা আৰু আৰু সেলৰ কাৰণে সিম্পলি কি হ'ব EMF হ'ব ইয়াতে এটা বস্তু মন কৰিবা তুমি যেতিয়া কারেন্টৰ ডাইৰেকশনত গৈ থাকে তেতিয়া কি হয় ধৰা এইটো এটা ৰেজিস্ট্যান্স আছে আৰু কারেন্ট এইটো ডাইৰেকশনত গৈ আছে সে তো এইটো পয়েন্ট ধৰা A আৰু এইটো পয়েন্ট ধৰা B তো কোনটো পয়েন্টৰ পটেনশিয়াল বেছি হ'ব যদি কারেন্ট এই পিনে গৈ থাকে A পয়েন্টৰ পটেনশিয়াল বেছি হ'ব আৰু B পয়েন্টৰ পটেনশিয়াল কম হ'ব কিয় কাৰণ কারেন্ট অলওয়েজ ফ্লোজ ফ্রম হায়ার পটেনশিয়াল টু লোয়ার পটেনশিয়াল গতিকে তুমি ইয়াৰ পৰা যদি ইয়ালৈকে আহা তুমি পটেনশিয়াল লস কৰিবা না গেইন কৰিবা বেছিৰ পৰা কমলৈকে আহিছা তাৰ মানে তুমি পটেনশিয়াল কি কৰি আছা লস কৰি আছা পটেনশিয়াল তোমাৰ লোকসান হৈ আছে আৰু লোকসান হলে আমি হেতু কিহত লিখিম পজিটিভত লিখিম নে নেগেটিভত লিখিম নিশ্চয় আমি নেগেটিভত লিখিব লাগিব আনহাতে যদি এনেকুৱা সিচুৱেচন আহে যে কারেন্ট এই পিনে গৈ আছে আৰু তুমি এইটো পয়েন্টৰ পৰা এইটো পয়েন্টলৈকে আহিছা তেতিয়া পটেনশিয়াল গেইন হ'ব নে লস হ'ব তেতিয়া পটেনশিয়াল গেইন হ'ব কাৰণ এই পয়েন্টৰ পটেনশিয়াল কম আৰু এই পয়েন্টৰ পটেনশিয়াল বেছি
কেনেকৈ গম পাইছো কাৰণ কারেন্ট যেহেতু এইটো পয়েন্টৰ পৰা এইটো পয়েন্টলৈকে আহি আছে তেনেহলে এই পয়েন্টৰ পটেনশিয়াল নিশ্চয় বেছি হ'ব লাগিব তো এনেকুৱা সিচুৱেচনত যদি তুমি কারেন্টৰ অপোজিটে যোৱা তুমি পটেনশিয়াল গেইন কৰিবা আৰু পটেনশিয়াল গেইন কৰিলে সেই পটেনশিয়াল ডিফাৰেন্সটো তুমি কি কৰিব লাগিব এড কৰিব লাগিব যোগ কৰিব লাগিব প্লাস কৰিব লাগিব মাইনাস নহয় এইটো হল তোমাৰ ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত নিয়ম একদম ভয় খাব না লাগে আমি যেতিয়া এইটো বস্তু ভালকে এপ্লাই কৰিম তেতিয়া আমাৰ ক্লিয়াৰ হৈ যাব প্ৰথমতে শুনি লোৱা তুমি যদি এটা যদি সেল লোৱা ধৰা সেল এটাৰ পজিটিভ টাৰ্মিনালৰ পৰা তুমি যদি নেগেটিভ টাৰ্মিনালত যোৱা তুমি পটেনশিয়াল গেইন কৰিবা না লস কৰিবা কাৰণ আমি জানো ব্যাটাৰি এটাৰ পজিটিভ টাৰ্মিনালৰ পটেনশিয়াল সদায় কি থাকে নেগেটিভতকে বেছি থাকে তো এইটো সিচুৱেচনত আমি কি কৰিব লাগিব ইএমএফ টো মাইনাস কৰিব লাগিব আকৌ তুমি যদি নেগেটিভৰ পৰা পজিটিভলৈকে যোৱা তেতিয়া পটেনশিয়াল কি হ'ব গেইন হ'ব আৰু পটেনশিয়াল গেইন হোৱা মানে তুমি সেই ইএমএফ টো কি কৰিব লাগিব এড কৰিব লাগিব হল পটেনশিয়াল লস হৈ থাকিলে কি কৰিবা মাইনাস কৰিবা আৰু পটেনশিয়াল গেইন হৈ থাকিলে কি কৰিবা প্লাস কৰিবা ফাইন নাইবা তুমি কথাটো এনেকৈ মনত ৰাখিব পাৰা যদি কারেন্টৰ দিশত গৈ থাকা আৰু যদি ৰেজিস্ট্যান্স পাৰ হোৱা তেতিয়া পটেনশিয়াল সদায় কি হ'ব লস হ'ব আৰু যদি কারেন্টৰ অপোজিটে গৈ থাকা পটেনশিয়াল কি হ'ব গেইন হ'ব ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত ইএমএফৰ ক্ষেত্ৰত তুমি কারেন্টৰ ডাইৰেকশনৰ প্ৰতি মন দিব একেবাৰে নালাগে সিম্পলি তুমি কি চেক কৰিবা পজিটিভৰ পৰা নেগেটিভত গৈ আছে নেকি নে নেগেটিভৰ পৰা পজিটিভত গৈ আছে যত তোমাৰ লাভ হ'ব প্লাস যত লোকসান হ'ব মাইনাস আৰু সার্কিট এটাত আমি কেনেকৈ ট্ৰেভেল কৰিম তুমি ক্লকৱাইজো ট্ৰেভেল কৰিব পাৰা নাইবা এন্টি ক্লকৱাইজো ট্ৰেভেল কৰিব পাৰা বাট আই উইল প্ৰিফাৰ টু ট্ৰেভেল ক্লকৱাইজ আৰু মই বিচাৰিছো তোমালোকেও এটা কনভেনশন ইয়াতে ফলো কৰা সদায় ক্লকৱাইজ যাবা ক্লকৱাইজ মানে এ পয়েন্টৰ পৰা এনেকে আহি আকৌ এ পয়েন্ট লৈকে আহিম কতো আমি কিন্তু আমাৰ হেৰি বেক নকৰো আমি উল্টা দিশত না যাও সব এনেকে যাম এনেকে আকৌ এনেকে আহিম আমি এনেকে গৈ ইয়াৰ পৰা আকৌ এনেকে বেক নহও কেতিয়াও মনত থাকিব হল এই গুটেইখিনি কথা আমি এই সার্কিটত এতিয়া এপ্লাই কৰিম তো সোৱা লেটস স্টার্ট ফ্রম এ ইয়াৰ পৰা যেতিয়া তুমি ইয়ালৈকে আহি আছা পটেনশিয়াল লস হ'ব নে গেইন হ'ব পটেনশিয়াল লস হ'ব তুমি এনেকৈ মনত ৰাখিব পাৰা কারেন্টৰ মানে ৰেজিস্ট্যান্সৰ ক্ষেত্ৰত যে মানুহ যেতিয়া কষ্ট নকৰে সো ইয়াৰ পৰা ইয়ালৈকে আহি আছে মানে কি এনেকে ভাবা তুমি নিজকে এটা পজিটিভ চার্জ বুলি ভাবি লোৱা যেতিয়া তুমি ইয়াৰ পৰা ইয়ালৈকে আহিবা তোমাৰ একো কষ্ট নহয় কাৰণ কারেন্ট জিপিনে গৈ আছে তুমি হেপিনে যাবা আৰু যেতিয়া মানুহে কষ্ট নকৰে মানুহৰ কি হয় লস হয় হয়নে আৰু ইয়াতে সোৱা তুমি ইয়াৰ পৰা যেতিয়া ইয়ালৈকে আহিবা তুমি হুতৰ বিপৰীতে গৈ আছা না নাই কারেন্ট এই পিনে গৈ আছে আৰু তুমি অপোজিট পিনে গৈ আছা তাৰ মানে তুমি কষ্ট কৰিব লাগিব আৰু কষ্ট কৰিলে জীৱনত উন্নতি হয় কষ্ট কৰিলে লাভ হয় তেতিয়া আমি পটেনশিয়ালটো কি কৰিম প্লাস কৰিম ফাইন তে সো ইয়াৰ পৰা ইয়ালৈকে আহিছা কষ্ট কৰা নাই লোকসান হৈছে কিমান লোকসান হ'ব কারেন্ট ইনটু ৰেজিস্ট্যান্স পটেনশিয়াল ডিফারেন্স মানে তো ওহমস ল মতে কারেন্ট ইনটু ৰেজিস্ট্যান্সে হয় আকৌ আহি তুমি এবাৰ কি লগ পাইছা ব্যাটাৰি লগ পালে ইউ ডোন্ট হ্যাভ টু লুক এট দ্য ডাইরেকশন অফ দ্য কারেন্ট ব্যাটাৰি লগ পালে আমি কারেন্টৰ ডাইরেকশন চাব নালাগে সোৱা তুমি সিম্পলি কি চাবা তুমি কৰ পৰা কলৈ গৈ আছা পজিটিভৰ পৰা নেগেটিভত গৈ আছা লাভ হৈছে নে লোকসান হৈছে তো কি হ'ব -e1 ইয়াৰ পৰা ইয়ালৈকে যেতিয়া আহিবা তুমি হুতৰ বিপৰীতে গৈছা কারেন্টৰ এগেইনষ্টত গৈছা কষ্ট কৰিছা মানে লাভ হৈছে কিমান লাভ হ'ব কারেন্ট ইনটু ৰেজিস্ট্যান্স তো ইয়াৰ পৰা ইয়ালৈকে আহোতে সোৱা আকৌ ব্যাটাৰি লগ পাইছা এবাৰ কিন্তু ব্যাটাৰিৰ নেগেটিভৰ পৰা পজিটিভত গৈছা কমৰ পৰা বেছিলৈকে গৈছা তাৰ মানে তোমাৰ লাভ হৈছে কিমান লাভ হৈছে e2 তাৰ পিছত আকৌ সোৱা কারেন্টৰ দিশত গৈছা কষ্ট কৰা নাই লোকসান হৈছে কিমান লোকসান হৈছে i3 into r3 আকৌ ইপিনে আহি আমি কি পাইছো আকৌ আমি কারেন্টৰ দিশত গৈছো কষ্ট নকৰাকে গৈছো তাৰ মানে লোকসান হৈছে কিমান লোকসান হৈছে কারেন্ট আছে সার্কিটত i4 আৰু ৰেজিস্ট্যান্স হল r4 আহি তুমি যেতিয়া যে জোৰ পৰা স্টার্ট কৰিছিলা হেতু পয়েন্ট পাবা তেতিয়া তুমি কি লিখি দিবা ইজ ইকুৱেল টু 0 এইটোৱে হল কিৰচফস লুপ ৰুল
হল প্ৰতিটো পটেনশিয়াল ডিফাৰেন্স আমি এড কৰি লাষ্টত কিমান লিখিব লাগিব 0 লিখিব লাগিব কিন্তু পটেনশিয়াল ডিফাৰেন্স কেইটা এড কৰোতে আমি প্লাস আৰু মাইনাসৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব এটা কথা মন কৰিবা বেলেগ বেলেগ কিতাপত ইয়াৰ কনভেনশন বিলাক বেলেগ বেলেগ থাকে এন্ড মই তোমালোকক ষ্ট্ৰংলি ৰিকমেন্ড কৰিম stick to only one convention তোমাৰ যেটো কনভেনশন ভাল লাগে হেতু কনভেনশন ফলো কৰা ফাইন আৰু কিৰচফছ জাংশন ৰুল আমি অকমান চাও যে কিৰচফছ জাংশন ৰুলৰ এপ্লিকেশন কেনেকৈ হয় ধৰা এই পিনৰ পৰা এটা কারেন্ট আহি আছে I1 এই পইণ্টত এই পিনে কারেন্ট গুছি গল I2 তেনেহলে এই পিনে কিমান কারেন্ট যাব তো সোয়া ইনকামিং আৰু আউটগোইং কারেন্ট সমান হ'ব লাগিব যিমান আহিছে হিমানে যাব লাগিব তুমি I1 লৈ আহিছিলা I2 এই পিনে দি দিলা এতিয়া তোমাৰ হাতত কিমান থাকিব I1 - I2 এটো কিহৰ এপ্লিকেশন দিস ইজ দ্য এপ্লিকেশন অফ জাংশন রুল কারণ I1 - I2 দিলেহে তোমাৰ ইনকামিং আৰু আউটগোইং কারেন্ট কি হ'ব সেম হ'ব এতিয়া আমি এটা প্ৰবলেম কৰিম প্ৰবলেমটো হল যে এই নেটৱৰ্কটো দিয়া আছে আৰু কৈছে যে প্ৰতিটো ব্ৰাঞ্চৰ কারেন্ট উলিয়াব লাগে ইয়াতে কেইটামান কথা মই তোমালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছো হেতু হল কারেন্টৰ ডাইৰেকশন লৈ তুমি একেবাৰে মাথা মাৰিব নালাগে কারেন্টৰ ডাইৰেকশন তোমাৰ যেনেকে ইচ্ছা হেনেকে দিবা জাস্ট প্ৰতিটো জাংশনত তুমি লুপ ৰুল ফলো কৰিব লাগিব জাংশন ৰুল ফলো কৰিব লাগিব কারেন্টৰ ডাইৰেকশন তোমাৰ জিপিনে ইচ্ছা যায় হেপিনে দিব পাৰা এনসারত যদি কারেন্টৰ ভ্যালু নেগেটিভত আহে তাৰ মানে কি হ'ব সাপোজ এটা সার্কিটত তুমি এই পিনে কারেন্ট দিছা সে I1 আৰু I1 ৰ ভ্যালু তোমাৰ আহিলে -6 এম্পিয়াৰ ইয়াৰ মিনিং হ'ব যে প্ৰ্যাকটিক্যালি কারেন্ট তুমি যেটো ডাইৰেকশনত দিছা তাৰ অপোজিট ডাইৰেকশনত থাকিব কাৰণ এনেকুৱা এটা কমপ্লিকেটেড সার্কিটত আমি গম নাপাবও পাৰো যে একচুয়ালি কারেন্টৰ ডাইৰেকশন কোন পিনে আছে সো হেই বিষয়লে তুমি একেবাৰে ভাবিব নালাগে তো সোৱা আমি এটা কাম কৰো আমি ধৰো যে এইটো ব্যাটাৰিৰ পৰা I1 কারেন্ট ওলাইছে তো I1 কারেন্ট ইয়াত আহিব ইয়াতে কি পাইছা জাংশন পোৱাৰ লগে লগে কারেন্ট কি হ'ব ভাগ হ'ব তো ইয়াৰ পৰা তুমি এটা ব্ৰাঞ্চত কারেন্ট I2 দি দিয়া সে মই এইটো ব্ৰাঞ্চতে কারেন্ট কি দি দিলো I2 দি দিলো যদি এইটো ব্ৰাঞ্চত কারেন্ট I2 যায় এইটো ব্ৰাঞ্চত কারেন্ট কিমান আহিব I1 লৈ আহিছিলা I2 দি দিলা গতিকে ইয়াত আহিব I1 - I2 সোৱা তো এইটো কারেন্ট এই পিনৰ পৰা আহি আছে সে একে ব্ৰাঞ্চত কারেন্টৰ ভ্যালু সেম থাকে এই কারেন্টটো I2 এ থাকিব এই জাংশনটোত কি হ'ব সোৱা এই ফলৰ পৰা I2 কারেন্ট আহি আছে আৰু এই ফলৰ পৰা আহি আছে I1 - I2 তো দুইটা কারেন্ট একেলগ হৈ কিমান হৈ যাব I1 - I2 + I2 গৈ কিমান পাবা I1 এ পাবা হসাকে এইটো ব্ৰাঞ্চত I1 কারেন্ট আছিল না আছিল যদি কিবা কাৰণত তুমি ইয়াতে I1 কারেন্ট নাপালা হয় তেনেহলে তুমি 100% শিওর থাকা যে কৰবাত কিবা নহয় কিবা গন্ডগোল কৰিছা হল তো আমাৰ কিৰচফছ জাংশন ৰুল ইয়াতে এপ্লাই হৈ গল নেক্সট আমি কি এপ্লাই কৰিব লাগিব নেক্সট আমি এপ্লাই কৰিব লাগিব কিৰচফছ লুপ ৰুল তো ইয়াতে দুটা লুপ আমি লও তো প্ৰথম লুপটো কি হ'ব A B E F A এইটো লুপত আমি কি ইউজ কৰিম কিৰচফছ লুপ ৰুল তো সোৱা ইয়াৰ পৰা আহিছা একো পটেনশিয়াল ড্ৰপ হোৱা নাই অকল তাৰ আছে ৰেজিস্ট্যান্স নাই আহিছা একো হোৱা নাই ইয়াৰ পৰা ইয়ালৈকে আহোতে আমাৰ পটেনশিয়াল কি হ'ব লস হ'ব নে গেইন হ'ব লস হ'ব কাৰণ আমি কারেন্টৰ দিশত গৈ আছো কিমানখিনি লস হ'ব কারেন্ট ইনটু ৰেজিস্ট্যান্স 2 I1 I2 সন্মুখত কি আহিব মাইনাস কিয় কাৰণ লস হৈছে এইফালে আহিছা না লস হৈছে না লোকসান হৈছে কাৰণ এইখিনিত একো নাই একো তোমাৰ হেৰি নাই কি নাই ৰেজিস্ট্যান্স বা ব্যাটাৰি নাই অকল ৰেজিস্ট্যান্স বা ব্যাটাৰি থাকিলেহে লাভ লোকসান হ'ব ওকে আমি ব্যাটাৰি লগ পালো ব্যাটাৰিৰ নেগেটিভৰ পৰা পজিটিভত গৈছো লাভ হৈছে গতিকে হ'ব 12 তাৰ পিছত আকৌ আমি ৰেজিস্ট্যান্স লগ পাইছো ৰেজিস্ট্যান্স কারেন্টৰ দিশত গৈছো গতিকে আমাৰ লোকসান হৈছে কিমান লোকসান হৈছে 5 ইনটু এটো ব্ৰাঞ্চত কারেন্ট কিমান I1 তো 5 ইনটু I1 গৈ আমি আগৰ পইণ্টত গৈছো সো आंसर কিমান আহিব ইকুৱেল টু কিমান আহিব 0 আহিব এটো সিম্পলিফাই কৰা সিম্পলিফাই কৰিলে কিমান আহিব সোৱা ইয়াতে -2i আৰু ইয়াতে 5i গতিকে -7i 7i1 I2 হ'ব -a প্লাস 2i2 is equal to 12 এইফালে গলে -12 মই বেছি মাইনাস মোৰ ভাল না লাগে এই কাৰণে মাইনাসেৰে মই মাল্টিপ্লাই কৰি দিও তোমালোকে নকৰিলো কথা নাই is equal to 12 say this is equation 1 next আমি কি কৰিম এই লুপটো আমি লম এই লুপটোত কি হ'ব
কিৰ্চফছ এই লুপটোৰ নাম কি হ'ব ভি চি ডি ই বি বি চি ডি ই বি সেইটো লুপত তুমি কিৰ্চফছ লুপ ৰুল এপ্লাই কৰি দিয়া কৰিলে কি হ'ব চোৱা ইয়াৰ পৰা ইয়ালৈকে আহিছা একো নাই তুমি যেতিয়া ইয়াৰ পৰা ইয়ালৈকে আহিবা চোৱা কাৰেণ্টৰ দিশত আহি আছা গতিকে আমাৰ কি হ'ব লোকচান হ'ব মাইনাছ ৰেজিষ্টেন্স ইনটু কাৰেণ্ট এইটো ব্ৰাঞ্চত কাৰেণ্ট কিমান আছে I2 বেটাৰীৰ পজিটিভৰ পৰা নেগেটিভত গৈছা আকৌ লোকচান হৈ আছে -6 ইয়াৰ পৰা আহিছা একো হোৱা নাই ইয়াৰ পৰা ইয়ালৈকে যাওঁতে চোৱা কাৰেণ্টৰ অপোজিট ডাইৰেকশ্যনত গৈছা তাৰ মানে তুমি কষ্ট কৰিছা আৰু কষ্ট কৰিলে লাভ হ'ব কিমানখিনি লাভ হ'ব লাভৰ কাৰণে প্লাস আৰু লাভ হ'ব তোমাৰ 2 ইনটু I1 মাইনাছ I2 আকৌ আমি আগৰ পইণ্টত গুছি গৈছো বি পইণ্টত ইজ ইকুৱেল টু 0 সো I1 কেটা আগত লিখা 2 I1 I2 কিমান হ'ব -3 আৰু ইফালে -2 মানে -5 I2 ইজ ইকুৱেল টু 6 ইকুৱেশ্যন 2 এতে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সলভ কৰা কেনেকৈ সলভ কৰিব পাৰিবা ইকুৱেশ্যন 1 ৰ লগত যদি মই 2 মাল্টিপ্লাই কৰো কৰি যদি ইকুৱেশ্যন 2 ৰ লগত 7 মাল্টিপ্লাই কৰি মাইনাস কৰি দিও তেতিয়া কি হ'ব চোৱা ইয়াতো কিমান আহিব 14i1 ইয়াতো 14i1 14i1 - 14i1 0 তো i1 নাথাকে i2 ইয়াতে কিমান থাকিব এটো কিমানে ৰূপায়ণ কৰিছিলা ইকুৱেশ্যন 1 ক 2 ৰে তো -4i2 আৰু ইকুৱেশ্যন 2 চোৱা মাইনাস মাইনাসে প্লাস হৈ যাব যেহেতু আমি এইটোৰ পৰা এইটো মাইনাস কৰি আছো আৰু 7 ৰ লগত 5 ৰ লগত 7 মাল্টিপ্লাই হৈ কিমান হৈ যাব 35i2 is equal to 12 ৰ লগত 2 মাল্টিপ্লাই হৈ আছে 24 - 6 ৰ লগত মাল্টিপ্লাই হৈ আছে 7 6 into 7 I think it is 42 গতিকে I2 কিমান হ'ব I2 তোমাৰ হৈ যাব 35 ৰ পৰা 4 গুছি গলে 31 I2 is equal to 24 ৰ পৰা 42 গুছি গলে কিমান থাকে 42 minus 24 18 right minus 18 so I2 আমি কিমান পাম -18/31 ampere মাইনাস ওটা আহিলে ইয়াৰ মিনিং কি ইয়াৰ মিনিং হল আমি যেটো ডাইৰেকশনত কারেন্ট ধৰিছিলো হেইটো ডাইৰেকশনত একচুয়ালি কারেন্ট না থাকে আসলতে ইয়াতে কারেন্টৰ ডাইৰেকশন এই পিনে হ'ব আৰু হোৱাটো সাগে যুক্তি লজিক্যালও আছিল কাৰণ ইয়াতে ব্যাটাৰি আছিল ব্যাটাৰিৰ পজিটিভৰ পৰা ওলালে হয় এনেকে লিখিলে কিবা ভুল হল নেকি প্ৰ্যাকটিক্যালি আমাৰ ভুল হৈছে কিন্তু অংকত একো ভুল হোৱা নাই আমি এনেকে লিখিব পাৰো আৰু হেই ভুলখিনি আমি কত কম্পেনসেশন কৰিছো হেই ভুলখিনিৰ কাৰণ আমি ইয়াতে এটা জৰিমনা দিছো কিমান জৰিমনা দিছো এই মাইনাস সাইনটো এটা আমি ফাইন দি দিছো গতিকে একো ভুল হোৱা নাই ওকে সো আমি সিডি ব্ৰাঞ্চত আমি কারেন্ট কিমান পালো -18/31 এতিয়া আমি কি কৰিম এইটো ইকুৱেশ্যনত i2 ৰ ভ্যালু বহাই কেনে আমি i1 উলিয়াম ইকুৱেশ্যন 1 ৰ পৰা সো ইকুৱেশ্যন 1 ত i1 ইজ ইকুৱেল টু কিমান হ'ব 6 plus 5 into I2 divided by 2 বহাই দিয়া 6 এ থাকিব minus 5 into 18 I think it is 90 divided by 31 divided by 2 so এটো হৈ যাব তোমাৰ 2 into 31 আৰু 6 into 1 6 into 3 18 minus 90 তো কিমান হবে এটো 186 minus 90 কৰিলে 686 divided by 2 into 31 so 286 ত কিমান বাৰ যাব 43 তো 43/31 তো আমি AF ব্ৰাঞ্চত কারেন্ট কিমান পালো 43/31 আৰু BE ব্ৰাঞ্চটো সোৱা BE ব্ৰাঞ্চত আমাৰ কারেন্ট কিমান আছিল BE ব্ৰাঞ্চত আমাৰ কারেন্ট আছিল I1 - I2 গতিকে কারেন্ট ইন BE ব্ৰাঞ্চ ইজ ইকুৱেল টু হ'ব I1 - I2 so I1 সোৱা কিমান I1 হল 43/31 minus I2 minus minus plus হৈ যাব 18/31 গতিকে এইটো আহি যাব কিমান
আচ্ছা ভুল এটা হৈ আছিলে 186 minus 90 মানে 96 হ'ব 96 হলে এটো হৈ যাব 48 এটো 48 হ'ব তেতে এটো হ'ব 66/31 এম্পিয়াৰ সো আমি গুটেকেটা ব্ৰাঞ্চৰ আমি কারেন্ট উলিয়ালো তো এনেকে আমি কি কৰিব পাৰো কিৰচফছ ল এপ্লাই কৰি কেনে আমি এনেকুৱা কমপ্লিকেটেড সার্কিটৰ আমি প্ৰবলেম সলভ কৰিব পাৰো